নমস্কাৰ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত 5টা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হ'ল অষ্টম দৰমহা আয়োগ আৰু ইয়াৰ এৰিয়াৰ সম্পৰ্কত। অষ্টম দৰমহা আয়োগত কৰ্মচাৰীসকলে কিমান টকাৰ এৰিয়া লাভ কৰিব, এই সম্পৰ্কত এক গুৰুত্বপূৰ্ণ আপডেট আহিছে। 8 পে কমিশ্যন 5 CPCs এৰিয়াৰ্ছ এনালাইচিছ। ইতিমধ্যে হৈ যোৱা দৰমহা আয়োগসমূহত এৰিয়াৰ এটা বিশ্লেষণ। Areas for minimum basic pay holders have varied significantly across CPCs, while the 5th CPC gave around 11,200 over 21 months. পঞ্চম দৰমহা আয়োগত 11,200 টকা এৰিয়াৰ হিচাপত লাভ কৰিছিলে 21 মাহৰ, আৰু সপ্তম দৰমহা আয়োগত এইটো 71,000 টকা হৈছিলে, যিটোত 32 মাহৰ এৰিয়াৰ আছিলে। ঠিক একেদৰে সপ্তম দৰমহা আয়োগত খুব কম আছিলে, মাত্ৰ 13,500 টকা, আৰু পিৰিয়ডটো কম আছিলে, মাত্ৰ 6 মাহৰ এৰিয়াৰ লাভ কৰিছিলে। গতিকে আপোনালোকে পঞ্চম, ষষ্ঠ আৰু সপ্তম দৰমহা আয়োগত কিমান টকাৰ এৰিয়াৰ লাভ কৰিছিলে গম পালে। অষ্টম দৰমহা আয়োগত ইয়াৰ প্ৰতিফলন ঘটিব। আপোনালোকে দেখিছে 8 পে কমিশ্যনত কিমান টকা পাব, এক এনালাইচিছ দিয়া হৈছে। লেভেল 1ত আপোনালোকে দেখিছে 3.6 লাখ, আৰু যদি ফিটমেণ্ট ফেক্টৰৰ কথা আছে তাত অনুমানিক হিচাপত কোৱা হৈছে। আৰু ঠিক একেদৰে যদি 2.0 হ'লে 3.6 লাখ হ'ব, লেভেল 3 2.0 হ'লে 4.34 লাখ, আৰু লেভেল 5ত 2.0 হ'লে 5.84 লাখ পৰ্যন্ত তেওঁলোকে এৰিয়াৰ লাভ কৰিব। ঠিক একেদৰে বিভিন্ন ধৰণৰ ফিটমেণ্ট ফেক্টৰত কিমান টকাৰ এৰিয়া পোৱাৰ সম্ভাৱনা আছে গম পালে। এতিয়া আমি চাবলৈ আহিছোঁ দ্বিতীয়টো খবৰলৈ, যিটো আপোনালোকে জানে যে আগন্তুক নিৰ্বাচন হ'বলৈ গৈ আছে বিধানসভাৰ অসম চৰকাৰত। সেইকাৰণে অৰ্ডাৰ্ছ বাই দি গভৰ্ণৰ আহিছে, যে অৰ্ডাৰখনত কোৱা হৈছে যে ইন প্ৰেজেন্স অফ দি চিফ ইলেকশ্যন অফিচাৰ আছামছ। চমুকৈ মই কথাটো কৈ দিব বিচাৰিছোঁ যে যিহেতু ইলেকশ্যন হ'ব, গতিকে ইলেকশ্যনৰ কাৰণে 9 এপ্ৰিল বন্ধৰ দিন হিচাপত ঘোষণা কৰা হৈছে। অফিচ কাছাৰীবিলাক পাব্লিক হলিডে হিচাপত ঘোষণা কৰা হৈছে। আগন্তুক অসম বিধানসভাৰ যিহেতু নিৰ্বাচন হ'ব, বিভিন্ন চৰকাৰী কৰ্মচাৰীসমূহ তেওঁলোক নিৰ্বাচনৰ দায়িত্বত থাকিব, আৰু অন্যান্য অফিচ কাছাৰীসমূহ বন্ধ হিচাপত পাব্লিক হলিডে ঘোষণা কৰা হৈছে। গতিকে যিহেতু জেনেৰেল ইলেকশ্যন হ'বলৈ গৈ আছে লেজিছলেটিভ এছেম্বলি 2026, এই সম্পৰ্কতে সেই দিনটো বন্ধ হিচাপত ঘোষণা কৰা হৈছে। অৰ্থাৎ দূৰ দূৰণিৰ পৰা ভোটদান কৰিবলৈ অহা চৰকাৰী কৰ্মচাৰীসকলৰো তেওঁলোকৰ সুবিধা হ'ব, আৰু যিসকল তেওঁলোকে নিৰ্বাচনী দায়িত্বত থাকিব তেওঁলোক ইতিমধ্যে থাকিব। গতিকে বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। তৃতীয়টো খবৰলৈ আহিছোঁ। ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰা হৈছে কৰ্মচাৰী কল্যাণ সম্পৰ্কত। তেওঁলোকে কৈছে যে অসমৰ সকলো নিয়মীয়া চৰকাৰী কৰ্মচাৰীক OPS প্ৰদান কৰা হ'ব, আৰু সকলো চৰকাৰী কৰ্মচাৰীক কাম কৰাৰ পূৰ্ণাংগ সুস্থ পৰিৱেশ দিয়া হ'ব বুলি তেওঁলোকে কৈছে। আৰু যিহেতু ৰাজনৈতিক দলসমূহে বিভিন্ন ইস্তাহাৰত তেওঁলোকৰ দাবী জনায়, যিহেতু কয়, আৰু OPSৰ ক্ষেত্ৰত তেওঁলোকে এই কথাটো কৈছে, যিটো কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী। ইতিমধ্যে আপোনালোকে গম পাইছে যে দৰমহাৰ বিলসমূহ জমা দিবলৈ ট্ৰেজাৰীৰ পৰা অৰ্ডাৰ আহিছিলে, আৰু ইতিমধ্যেই বিলসমূহ জমা দিছে। কিন্তু বহুতেই মনত প্ৰশ্ন যে কেতিয়ালৈ দৰমহাসমূহ বা পেঞ্চনসমূহ পাব। গতিকে আপোনালোকে নিশ্চয় আশা কৰিব পাৰিব যে 25 তাৰিখৰ পৰা যিহেতু আপোনালোকে পেঞ্চনসমূহ লাভ কৰে, গতিকে সেই একে সময়তে পেঞ্চনসমূহ 25 তাৰিখৰ পিছত আপোনালোকে 25 তাৰিখৰ পৰা পাবলৈ সক্ষম হ'ব। ঠিক একেদৰে আপোনালোকৰ দৰমহাসমূহ 1 তাৰিখৰ পিছত আপোনালোকে পাবলৈ সক্ষম হ'ব। যদিও বিলসমূহ আগতীয়াকৈ দিয়া হৈছিলে, যিহেতু ট্ৰেজাৰীত যথেষ্ট ভিৰ থাকে, তথাপিও নিৰ্দিষ্ট সময়তে আপোনালোকে পেঞ্চন আৰু দৰমহাসমূহ লাভ কৰিব। ধন্যবাদ।